অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা 2022-23 বৰ্ষত কোনে কোনে পাইছে চাওক। অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা 2022-23 অসম ভৈৰৱ বঁটা পাইছে ডাক্তৰ তপন শইকীয়াই। অসম সৌৰভ বঁটা কোনে কোনে পাইছে? 1 নম্বৰত গিলবাৰ্টছন চাংমা, 2 নয়নমণি শইকীয়া, নম্বৰ 3 ডক্টৰ বিনয় কুমাৰ শইকীয়া আৰু 4 নম্বৰত ডাক্তৰ শ্বহীদৰ ফুকনে পাইছে। অসম গৌৰৱ বঁটা কোনে কোনে পাইছে? 1 নম্বৰ ধৃতিমালা ডেকা, 2 নম্বৰ দেৱজিৎ বৰ্মন, 3 নম্বৰ ৰুস্তম বসুমতাৰীকে আদি কৰি মুঠ কিমানজনে পাইছিল অসম গৌৰৱ বঁটা? 25 জনে পাইছিল। ৭৪তম গণৰাজ্য দিৱস 2023 বৰ্ষৰ পদ্ম বঁটা মুঠ কিমানজনলৈ আগবঢ়োৱা হৈছিল? 106 জনলৈ আগবঢ়োৱা হৈছিল। তাৰে পদ্ম বিভূষণ বঁটা 6 জনলৈ আগবঢ়োৱা হৈছে। পদ্ম বিভূষণ বঁটা 6 জনলৈ। 1 নম্বৰ বালকৃষ্ণ দোষী, গুজৰাট, মৰণোত্তৰভাৱে স্থাপত্যবিদ্যাত। 2 নম্বৰত জাকিৰ হুছেইন, মহাৰাষ্ট্ৰ, শিল্পত। 3 নম্বৰত S.M. কৃষ্ণ, কৰ্ণাটক, ৰাজহুৱা পৰিক্ৰমা। মনত ৰাখিব। 4 নম্বৰত মুলায়ম সিং যাদৱ, উত্তৰ প্ৰদেশ, মৰণোত্তৰভাৱে ৰাজহুৱা পৰিক্ৰমা। 5 নম্বৰ দিলীপ মহলানবিছ, পশ্চিম বংগ, মৰণোত্তৰভাৱে চিকিৎসাত। 6 নম্বৰত শ্ৰীনিবাস বৰ্ধন, বিজ্ঞান আৰু প্ৰযুক্তি। শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু পেজটো যদি এতিয়ালৈকে ফ'ল' কৰা নাই আপোনালোকে তেতিয়াহ'লে ফ'ল' কৰি ল'ব পেজটো। পদ্মভূষণ বঁটা কিমানজনলৈ? 9 জনলৈ। পদ্মভূষণ বঁটা 9 জনলৈ আগবঢ়োৱা হৈছিল। 1 নম্বৰ আছে S.L. ভাইৰাপ্পা, কৰ্ণাটক, সাহিত্য আৰু শিক্ষাত। 2 নম্বৰ কুমাৰ মংগলম বিৰলা, মহাৰাষ্ট্ৰৰ, বাণিজ্য আৰু উদ্যোগত। 3 নম্বৰ দীপক ধৰ, মহাৰাষ্ট্ৰ, বিজ্ঞান আৰু অভিযান্ত্ৰিকত। 4 নম্বৰ বাণী জয়ৰাম, তামিলনাডু, শিল্পত। বাণী জয়ৰাম, তামিলনাডু, শিল্পত। আৰু 5 নম্বৰ স্বামী চিন্না জিয়াৰ, তেলেংগানা, আধ্যাত্মিকতাত। 6 নম্বৰ কি আছে? সুমন কল্যাণপুৰ, মহাৰাষ্ট্ৰ, শিল্পত। মনত ৰাখিব, আপোনালোকে আহিব পাৰে ইয়াৰ পৰা দুটা এটা দিব পাৰে পৰীক্ষাত আৰু দিয়ে, চ' মনত ৰাখিব আপোনালোকে। 7 নম্বৰ কপিল কাপুৰ, দিল্লী, সাহিত্য আৰু শিক্ষাত। মনত ৰাখিব, কপিল কাপুৰ, দিল্লী, সাহিত্য আৰু শিক্ষাত। 8 নম্বৰ সুধামূৰ্তি, কৰ্ণাটক, সামাজিক কৰ্মত। 9 নম্বৰ কমলেশ পেটেল, তেলেংগানা, আধ্যাত্মিকতাত। মনত ৰাখিব, কমলেশ পেটেল, তেলেংগানা, আধ্যাত্মিকতাত। পদ্মশ্ৰী বঁটা মুঠ কিমানজনলৈ আগবঢ়োৱা হৈছিল? 51 জনলৈ পদ্মশ্ৰী বঁটা আগবঢ়োৱা হৈছিল। 1 নম্বৰ হেমচন্দ্ৰ গোস্বামী, অসম, শিল্পত। 2 নম্বৰ হেমপ্ৰভা চুতীয়া, অসম, শিল্পত। 3 নম্বৰ ৰাম কুইবাংবে যেনে, অসম, সমাজসেৱাত। মই কেইটামান দিছো। 4 নম্বৰ ডক্টৰ সুকামা আচাৰ্য, হাৰিয়ানা, পদ্মশ্ৰী বঁটাৰ কেইজনমান দিছো, মই 4 জন দিছো। 5 নম্বৰ যোদাইয়াবাই বাইগা, মধ্যপ্ৰদেশৰ। ৭৪ সংখ্যক 2023 গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় সাহসিকতা বঁটা বিজয়ী অসমৰ শিশু দুটি হ'ল। 1 নম্বৰ নন্দিতা দাস, গুৱাহাটী, 2 নম্বৰ উত্তম তাঁতী, ঢেকীয়াজুলি। আহিব পাৰে, কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, দিব পাৰে আপোনালোকে, মনত ৰাখিব। নন্দিতা দাস, গুৱাহাটী, উত্তম তাঁতী, কি ঢেকীয়াজুলি। নেক্সট কি আছে? 2023 বৰ্ষৰ পৰম বিশিষ্ট সেৱা মেডেল লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা। মনত ৰাখিব, ৰাণা প্ৰতাপ কলিতা। নেক্সট কি আছে? 2023 বৰ্ষৰ সাহসিকতা সেনা মেডেল বিজয়ী 4 অসম সন্তান
1 নম্বৰত কি আছে মেজৰ বিজয় বৈশ্য 2 নম্বৰত মেজৰ ভাস্কৰ বৰুৱা 3 নম্বৰত পবিত্ৰ বড়ো আৰু 4 নম্বৰত আছে সঞ্জিত ৰাভা আহিব পাৰে মনত ৰাখিব 4জন